কলয়াই মোৰ চুমি যায় আজি গোপন ভাষাৰে কি জানো কয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত ক্লাছ 8ৰ ইংৰাজী কিতাপৰ প্ৰথমটো পাঠ যাৰ নাম হৈছে দ্য প্ৰিন্স অফ পানী দিহিং সেই পাঠটো মই আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে কিতাপ উলিয়াই ল'লা। দ্য প্ৰিন্স অফ পানী দিহিঙৰ অৰ্থ হৈছে পানী দিহিঙৰ ৰাজকুমাৰ। আচলতে এই পাঠটোত মই পাৰ্ট দুটা কৰিছোঁ, এটা পাৰ্ট 1 আৰু আনটো হৈছে পাৰ্ট 2, আৰু এই ভিডিঅ'টোত তোমালোকে পাৰ্ট 1ৰ বিষয়ে জানিব পাৰিবা। পাৰ্ট 2ৰ বিষয়ে জানিবলৈ হ'লে মোৰ পিছৰটো ভিডিঅ' তোমালোকে চাব লাগিব। আৰু যদি তোমালোকে ভাবিছা যে মোৰ এই বুজনিটোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব, তেন্তে তোমালোকে ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পোনপ্ৰথমে বক্সত দিয়া কথাখিনি এবাৰ চাই লোৱা। ইয়াত দিছে যে ইউ অল ন' হোৱাট হেপেন্স when it rains heavily during the monsoon season and floods come. ইয়াত কৈছে যে বাৰিষা কালত যেতিয়া নেৰানেপেৰা বৰষুণ দিয়ে তেতিয়া কি ঘটে। তেতিয়া আমি সকলোৱে জানো যে কি ঘটে, যেতিয়া বৰষুণ লেঠাৰি দিবলৈ হয় তেতিয়া বানপানীৰ সৃষ্টি হয়। In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. ইয়াৰ পাছত দলগতভাৱে বানপানীৰ পৰা সৃষ্টি হ'ব পৰা 5টা সমস্যাৰ বিষয়ে তোমালোকে বহীত লিখিব লাগিব, আৰু লগতে সেই বানপানীৰ সময়ত আমি নিজক কেনেদৰে সুৰক্ষিত কৰিব পাৰোঁ সেই সম্পৰ্কেও 5টা পইণ্ট তোমালোকে নিজৰ বহীত লিখিব লাগিব। Then share your points with the rest of your class. আৰু সেই পইণ্টকেইটা তোমালোকৰ যেতিয়া ক্লাছ শেষ হ'ব, যেতিয়া আজৰি সময় পাবা, সেই আজৰি সময়ত ডিছকাছ কৰিবলৈ কৈছে। Here is a story of a flood in a rural area called Sitolia and how people responded to it. আৰু এই পাঠটোত আমি এখন গাঁৱৰ এটা সাধু পঢ়িবলৈ পাম, যিখন গাঁৱৰ নাম হৈছে চিতলীয়া, আৰু সেই চিতলীয়া অঞ্চলত বানপানীৰ সৃষ্টি হৈছিলে, আৰু এই বানপানীৰ ফলত চিতলীয়া গাঁৱৰ গাঁওবাসীয়ে কেনেদৰে তেওঁলোকে কিছুমান উপায় অৱলম্বন কৰিছিলে সেই সম্পৰ্কে আমি ইয়াত জানিব পাৰিম। After you finish reading, compare your answers with the story. আৰু কি কৈছে, পাঠটো শেষ হোৱাৰ পাছত তোমালোকে তোমালোকৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগে, আৰু সেইবিলাক সাধুটোৰ লগত মিল হৈছে নে নাই হোৱা এইবিলাক তোমালোকে চাব লাগিব। How many things were similar, আৰু কিমানবিলাক তোমালোকে ইয়াৰ কথা মিল দেখিলা সেইবিলাক আলোচনা কৰিব লাগে। এতিয়া আহোঁ আমি পাঠটোৰ মূল কথালৈ। ইয়াত দিয়া আছে প্ৰথমতে, It rained heavily all week. সপ্তাহজুৰি নেৰানেপেৰা বৰষুণ দি আছিলে। The swelling water of the Brahmaputra continued rising. আৰু কৈছে swelling মানে হৈছে উফন্দি উঠা, আৰু নেৰানেপেৰা যেতিয়া বৰষুণ দিলে সেই নেৰানেপেৰা বৰষুণৰ ফলত কি হ'ল, ব্ৰহ্মপুত্ৰ নদীৰ পানী উফন্দি উঠিছিলে, আৰু সেই উফন্দি উঠাৰ ফলত কি হ'ল, পেনিক গ্ৰিপড চিতলীয়া এণ্ড ইটছ নেইবাৰিং ভিলেজেছ। যিহেতু আমি জানো যে যেতিয়া বৰষুণ বেছি হয় তেতিয়া নদীৰ পানী উফন্দি উঠে, আৰু ফলস্বৰূপে নদীৰ কাষৰীয়া অঞ্চলবোৰত বানপানীৰ সৃষ্টি হয়। তেনেদৰেই ব্ৰহ্মপুত্ৰ নদীৰ পানী যেতিয়া উফন্দি উঠিছিলে তেতিয়া চিতলীয়া গাঁৱৰ লগতে তাৰ দাঁতি কাষৰীয়া অঞ্চলৰ গাঁওবাসীও যথেষ্ট আতংকিত হৈ আছিলে, কিজানি তেওঁলোকৰ গাঁৱতো বানপানীৰ সৃষ্টি হয় বুলি। খগেনছ অ'ন ভিলেজ বৰগাঁও ৱাজ নট ফাৰ ফ্ৰম দেয়াৰ। আৰু কৈছে যে খগেনৰ যিখন গাঁওখনৰ নাম হৈছে বৰগাঁও, সেই বৰগাঁওখনো এই চিতলীয়া গাঁৱৰ পৰা বেছি দূৰত নাছিলে। ছেকেণ্ড পেৰাগ্ৰাফটোত দিছে, ইন moments huge waves of water broke into the villages, the water rolled over some of the housetops. খন্তেকতেই নদীৰ পানীৰ ডাঙৰ ডাঙৰ ঢৌৱে গাঁওখন বুৰাই পেলালে, আৰু লগতে পানী আহি গাঁওখনৰ ঘৰবোৰ একেবাৰে শীৰ্ষ চুলেহি। The air quickly filled with the cries and wails of the village folk, huddled on the rooftops of the sangars and the mad bellowing of the livestock being swept away. আৰু খন্তেকতে সমগ্ৰ পৰিৱেশটোত চিঞৰ বাখৰ তথা কান্দোন সংমিশ্ৰিত হৈ গ'ল, আৰু লগতে গাঁওখনৰ লোকসকলে তেওঁলোকৰ চাংঘৰৰ মুধচত আশ্ৰয় ল'বলৈ আৰম্ভ কৰিলে, আৰু লগতে যিবিলাক তেওঁলোকৰ পোহনীয়া জীৱ জন্তু আছে, গৰু ছাগলী ইত্যাদি এই সকলোবিলাক পানীত উঠিবলৈ আৰম্ভ কৰিলে। খগেন, a young man of 17, quickly grasped the seriousness of the situation and swung into action. আৰু কৈছে যে খগেনৰ বয়স হৈছে 17 বছৰ,
যে সি কি কৰিছে হঠাতে যেতিয়া এই ঘটনাটো দেখিলে ঘটনাটো দেখাৰ লগে লগে সি গোটেই চিটুৱেশ্যনটো বুজি ল'লে আৰু সি কামত লাগিবলৈ ধৰিলে মানে সি এতিয়া এই বানপানীত আক্ৰান্ত হোৱা মানুহখিনি বানপানীৰ সৃষ্টি হোৱা অঞ্চলৰ এই মানুহখিনিক বচাবৰ কাৰণে সি কিবা উপায় অৱলম্বন কৰিব পাৰে নি তাকে ভাবিবলৈ ধৰিলে দ্য ভিলেজ ফক এণ্ড ইভেন হিজ ক্লাছমেটছ এট নিতাই পুখুৰী কলেজ কল হিম দ্য প্ৰিন্স অফ পানী দিহিং হিজ ব্ৰেভ ফেল' দে অফেন ছেড এতিয়া কৈছে যে খগেনে নিতাই পুখুৰী কলেজত পঢ়ে আৰু সেই নিতাই পুখুৰী কলেজৰ তাৰ লগৰীয়াখিনি আৰু লগতে তাৰ গাঁৱৰ যিসকল লোক আছিলে সেই লোকসকলে কি কৰে খগেনক প্ৰিন্স অফ পানী দিহিং বুলি মাতে হিজ ব্ৰেভ ফেল' দে অফেন ছেড সি হৈছে খুব সাহসী ল'ৰা তেওঁলোকে প্ৰায় এনেদৰে কয় সি যথেষ্ট সাহসী বুলি ৰমেন হাৰি আপ খগেন চাউটেড টু হিজ ফ্ৰেণ্ড দেয়াৰ ইজ ন' টাইম টু লছ দে গেট হোল্ড অফ দ্য আদাৰ্ছ হুৱেৰ আৰ ডম্বৰু ধন এণ্ড আব্বাছ ৰমেন ৰাণ টুৱাৰ্ডছ হিম ইউ নো ইয়াত কৈছে যে খগেনে যেতিয়া গোটেই চিটুৱেশ্যনটো ভাবিবলৈ ধৰিলে যে কেনেদৰে কি কৰা হয় আৰু সেই মুহূৰ্ততে কি হ'ল সি তাৰ লগৰ ৰমেনক মাতিলে যে ৰমেন সোনকালে আহা ৰমেন হাৰি আপ খগেন চাউটেড টু হিজ ফ্ৰেণ্ড তাৰ বন্ধুক সি মাতিলে দেয়াৰ ইজ ন' টাইম টু লছ খগেনে কৈছে যে সময়বোৰ এনেই পঠিয়াই নাথাকিবা আমাৰ সময় এনেই পঠিয়াবলৈ এতিয়া আমি নোৱাৰোঁ গেট হোল্ড অফ দ্য আদাৰ্ছ আৰু বাকীসকলকো তুমি যোগাৰ কৰা হুৱেৰ আৰ ডম্বৰু ধন এণ্ড আব্বাছ ডম্বৰু ধন আৰু আব্বাছ এতিয়া ক'ত আছে ৰমেন ৰাণ টুৱাৰ্ডছ হিম ৰমেনে কি কৰিলে এনেকৈ খগেনে যেতিয়া কথাখিনি ক'লে ৰমেনে তাৰ ওচৰলৈ দৌৰি গৈছে খগেনৰ ওচৰলৈ দৌৰি গ'ল আৰু সি ক'বলৈ ধৰিলে যে ইউ ন' তুমি জানানে এনেদৰে তুমি ইউ ন' বুলি ৰমেনে খগেনক ক'বলৈ ধৰিছিলে কাটিং হিম শ্বৰ্ট খগেন ছেড কিন্তু ৰমেনৰ কথাখিনি শেষ হ'বলৈ নাপালে তেতিয়া খগেনে মাত লগালে যে উই নিড এ ফিউ ৰাপছ অফ বানানা ট্ৰাংক যে আমাক কেইখনমান কলগছৰ ভোৰ লাগে আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ বুট কি কৈছে মই মোৰ দেউতাৰ নাওখন আনিম উই মাষ্ট ৰাছ টু চিতলীয়া আৰু আমি চিতলীয়ালৈ যাব লাগিব আৰু গাঁৱৰ মানুহখিনি আমি উদ্ধাৰ কৰিব লাগিব ইন ন' টাইম 5 ৰাফ্টছ ৱেৰ ৰেডি তৎক্ষণাতে পাঁচখন ভোৰ ৰেডি হৈ গ'ল ইচ ওৱান ষ্টেয়াৰ্ড উইথ লং পোলছ বাই 2 বয়ছ আৰু কি কৰিলে দুটা ল'ৰাই সেই ভোৰকেইখন দীঘল দীঘল খুঁটিৰে বনাই তুলিলে দ্য ফ্লিট অফ ৰাফ্টছ উইথ খগেনছ বোট ইন দ্য লিড নাও ৰেষ্ট টুৱাৰ্ডছ চিতলীয়া আৰু এতিয়া কৈছে যে সেই ভোৰকেইখন আৰু খগেনৰ যিখন নাও দেউতাকৰ পৰা সি যিখন নাও অনা কথা আছিলে সেই নাওখনৰ সৈতে এতিয়া সেই নাওখন আৰু পাঁচোখন ভোৰ লগ লাগি এতিয়া চিতলীয়া ফালে ৰাওনা হৈছে দ্য মেৰন হেড টু বি ৰেস্কিউড ইন ন' টাইম আৰু তেওঁলোকে ভাবিছিলে যে সেই গাঁওখনৰ যিসকল লোক এই বানপানীৰ অৱস্থাটোত জৰ্জৰিত হৈ আছে গতিকে তেওঁলোকক আমি সোনকালে উদ্ধাৰ কৰিব লাগিব এনেদৰে তেওঁলোকে ভাবিলে আৰু চিতলীয়া ফালে ৰাওনা হ'ল By the time the people of Sitolia had been evacuated to the high ground of the school building, Khoghen and his friends were exhausted. আৰু কৈছে যে চিতলীয়াৰ গাঁওবাসীসকলক স্কুল বিল্ডিঙলৈ অনা হ'ল আৰু খগেন আৰু তাৰ বন্ধুসকলে বহু মানুহক তালৈ আনিছিলে বাট there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. আৰু কি কৰা হ'ল সেই তাত থকা পুৰুষ মহিলা আৰু যিসকল কণ শিশু আছিলে সেই শিশুসকলক খাবৰ বাবে কিছুমান খোৱা বস্তু যোগাৰ কৰা হ'ল দ্য চিভিল অথৰিটিজ এট ডিমো অলছ' হেড টু বি ইনফৰ্ম ইমিডিয়েটলি আৰু লগে লগে কি কৰা হৈছিলে চিভিল অথৰিটিকো এই বিষয়ে অৱগত কৰোৱা হৈছিলে সেই খগেন নৰেনকাই চাউটেড ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰীটছ অফ ফ্লাড ৱাটাৰ নৰেনকাই বানপানী হৈ থকা ইটো পাৰৰ পৰা খগেনক চিঞৰিলে সেই খগেন বুলি ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ আৰ ষ্ট্ৰেণ্ডেড ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰী নৰেনকাই তাৰপিছত খগেনক কৈছে যে ডক্টৰ হাতী বৰুৱা আৰু তেখেতৰ পত্নী বৰ্তমান তেওঁলোকৰ কটিয়ৰীত থকা হস্পিটেল কোৱাৰ্টাৰত বন্দী হৈ আছে ডু ছামথিং তেওঁলোকৰ বাবে কিবা এটা কৰা উইল ইউ তুমি কৰিব পাৰিবানে অ'কে নৰেনকাই
চাউটেড খগেনে তাৰপিছত চিঞৰি কৈছে যে ঠিক আছে নৰেন কাই মই কৰিম ডম্বৰু হোপ ইন টু দ্য boat we have got a job তাৰ he called out to one of his friends তাৰপিছত খগেনে তাৰ বন্ধু ডম্বৰুক ক'লে যে ডম্বৰু তুমি নাওখনলৈ আহা আমি এটা কাম পাইছোঁ then he steered the boat towards the dispensary he had a knack for solving all kinds of problem তাৰপিছত সি তাৰ নাওখন চলাই গন্তব্যস্থানৰ ফালে গ'ল he had a knack for solving all kinds of problem সকলোবিলাক সমস্যা তৎক্ষণাতে সমাধান কৰি দিব পৰা এটা ডাঙৰ কৌশল খগেনৰ গাত আছিল half an hour later the boat reached the doctor's house আধা ঘণ্টাৰ পাছত নাওখন গৈ ডক্টৰজনৰ ঘৰ পালেগৈ it narrowly missed the crashing into the railing of the veranda of the doctor's house আৰু কৈছে যে পানী আহি বৰ্তমান ডক্টৰজনৰ ঘৰৰ বাৰাণ্ডাৰ ৰেলিং চুঁ অৱস্থা হ'ল the doctor and মণি বাইদেউ heaved a sigh of great relief আৰু যেতিয়া খগেনহঁতক মণি বাইদেউ আৰু ডক্টৰজনে দেখিলে তেতিয়া তেওঁলোকে কি হ'ল দুইজনে অলপ সকাহ পালে গতিকে এআই আছিল প্ৰিন্স অফ পানী দিহিঙৰ ফাৰ্ষ্ট পাৰ্টটো আৰু ইয়াৰ ছেকেণ্ড পাৰ্টটো মই মোৰ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ আশা কৰোঁ সকলোৱে চাবা থেংক ইউ